নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। অহা ৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হ'ব পাঠশালাত। ২ নম্বৰটো খবৰ। ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত অসমৰ ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ড গঢ়িব। ৭৫০০ শিল্পীয়ে একেলগে নাচিব ঝুমুৰ নৃত্য। ৩ নম্বৰটো খবৰ। ১৮৮৪ চনত বৰপেটা চহৰ হিচাপে স্বীকৃতি পাইছিল, কিন্তু বৰপেটাক ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেল লাইন সংযোগ নহ'ল। তাৰ বাবে আজি ৰাতিপুৱা ৭ বজাৰ পৰা ২৬ ঘণ্টীয়া অনশন কাৰ্যসূচী উলিয়াইছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই। ৪ নম্বৰটো খবৰ। আকৌ আহিব অসমত ডাঙৰ ভূমিকম্প, সাৱধান থাকক ৰাইজ। দুৰ্বল হৈছে হিমালয় বেল্ট, বিশ্বজুৰি সতৰ্কতাবাণী। ৫ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী আৰু পত্নীৰ বিৰুদ্ধে সৰব হৈছে বহুত। এজনে কৈছে, সৰুৰ পৰাই বাছত গুৱাহাটীৰ পৰা অহা যোৱা কৰোঁতে দিনে নিশাই দেখা পাওঁ জাগিৰোড, জখলাবন্ধা আৰু বোকাঘাট। এই ৩ ঠাইত জনজীৱন স্তব্ধ নহৈছিল। আজি বাতৰি দেখিছোঁ তাৰে এখন সৰু চহৰ জখলাবন্ধা প্ৰাণ কাঢ়ি চেষ্টা আৰম্ভ। হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী শৰ্মা ভূঞা। ৬ নম্বৰটো খবৰ। গণতন্ত্ৰ দিৱসৰ দিনা বঁটা ঘোষণা। ৭৪৬ জন জোৱানলৈ উৎকৃষ্ট সেৱা বঁটা আৰু ৯৫ জন জোৱানলৈ বীৰত্ব বঁটা আৰু দেশৰ ৯৪২ জন আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতি বঁটা আৰু ১০১ জনলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱাৰ বঁটা দিয়া হ'ব। ৭ নম্বৰটো খবৰ। গণতন্ত্ৰ দিৱসৰ আগতেই ঢেকীয়াজুলিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫টাকৈ হেণ্ড গ্ৰেনেড। ৮ নম্বৰটো খবৰ। অসমীয়া জগতৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মা হোমৰ গুৰিত বহিব মাঘ মাহতে। ইংৰাজী ৬ ফেব্ৰুৱাৰীত দৰা গোলাঘাটৰ মানস বৰা। ৯ নম্বৰটো খবৰ। বাংলাদেশৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে ভাৰতৰ ছাত্ৰক। ১০ নম্বৰটো খবৰ। ৰাতিপুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে ৩খনকৈ গাড়ীৰ মুখামুখি সংঘৰ্ষ, ১৯ গৰাকী আহত আৰু ৩জন সংকটজনক। এই ঘটনা চিপাঝাৰৰ ৰাজপথত। ১১ নম্বৰটো খবৰ। কংগ্ৰেছৰ দাবী সমৰ্থন জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ১৭টা স্থানত বন্ধ হ'ল সুৰা দোকান। এতিয়া গোটেই অসমজুৰি প্ৰতিক্ৰিয়া। ১২ নম্বৰটো খবৰ। ২০২৬ চনৰ নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কঠোৰ হ'ব বিজেপি। বিজেপিত ৫০ বছৰতকৈ বেছি বয়সৰ নেতাই টিকেট নাপাব।